নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চিটেট পৰীক্ষাত অহা কিছুমান অসমীয়াৰ প্ৰশ্নসমূহৰ বিষয়ে। প্ৰথমটো প্ৰশ্ন হৈছে কিপা আৰু কৰুণ যমজ ভাতৃ আৰু দুয়ো মণিপুৰীৰ এটা উপভাষা কয়। অৱশ্যে দুয়োৰে কথন সুকীয়া। উপভাষাটো কোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যক্তিগত ধৰণটোক কি বুলি জনা যায়? উপভাষা, কথন কাৰ্য, মণিপুৰী, ব্যক্তিভাষা। যদিও দুয়োটা যমজ ভাষা হয়, কিন্তু সিহঁতৰ দুয়োৰে কথনটো সুকীয়া হয় ন। গতিকে সিহঁতৰ ব্যক্তিগত ধৰণটোক আমি কি বুলি ক'ম? ভাষা। মানে ব্যক্তিগতভাৱে কোৱা ধৰণ আমাৰ বেলেগ বেলেগ হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। অদিতিয়ে স্বৰূপ ভূতকাল কি জানে, কিন্তু তাৰ প্ৰয়োগ কৰিব নাজানে। তেওঁ কি জ্ঞান অৱলম্বন কৰিছে? অপশ্যন দিছে পদ্ধতিগত জ্ঞান, ঘোষণাত্মক জ্ঞান, প্ৰায়োগিক জ্ঞান, ভাষা আহৰণৰ আহিলা। অদিতিয়ে স্বৰূপ ভূতকাল সেয়াহে জানে, কিন্তু সেই স্বৰূপ ভূতকালৰ প্ৰয়োগ কেনেকৈ কৰিব সেইবোৰতো একোৱেই নাজানে। গতিকে কাক কয় সেইটো জনাৰ কাৰণে তাক আমি ক'ম ঘোষণাত্মক জ্ঞান। তাই অকল সেই জ্ঞানটোহে আছে। গতিকে অপশ্যন 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। শিকাৰুৱে ভাষাই এটা প্ৰণালী হিচাপে কাম কৰে বুলি বুজে আৰু প্ৰয়োগ কৰে। ই হৈছে ব্যৱস্থাপিত পাৰদৰ্শিতা, সমাজ ভাষা বৈজ্ঞানিক পাৰদৰ্শিতা, কৌশলগত পাৰদৰ্শিতা, যোগাযোগমূলক পাৰদৰ্শিতা। শিকাৰুজনে ভাষাটো এটা প্ৰণালী হিচাপে কাম কৰে বা বুজে, সেয়াহে বুজে। গতিকে এইটো আমাৰ হ'ব ব্যৱস্থাপিত পাৰদৰ্শিতা। অপশ্যন 1 শুদ্ধ উত্তৰ হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। সপ্তম শ্ৰেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক এটা গল্পত উল্লেখিত সম্প্ৰদায়ৰ মানুহৰ অভিব্যক্ত ক্ষমতা আৰু পৰিচয় সম্পৰ্কে বুজিব পৰাকৈ গল্পটো পঢ়াটো বিচাৰে। শিক্ষকগৰাকীয়ে শিকাৰুসকলৰ মাজৰ কিহৰ পোষকতা কৰিব বিচাৰে? সমালোচনামূলক বোধ, ক্ৰিটিকেল লিটাৰেচি, বিশ্লেষণাত্মক পঠন, সাহিত্যিক দক্ষতা, ভাষাবোধ, লেংগুৱেজ লিটাৰেচি। তেওঁলোকে শিক্ষকজনে কি বিচাৰিছে? শিক্ষাৰ্থীসকলে যিটো আমাক গল্প কৈছে, সেই গল্পটোত থকা মানুহৰ অভিব্যক্ত ক্ষমতা আৰু পৰিচয় সম্পৰ্কে বুজে, সেই কথাটো বিচাৰিছে। গতিকে এইটো আমাৰ কোনটো হ'ব শুদ্ধ উত্তৰ? সমালোচনামূলক বোধ, ক্ৰিটিকেল লিটাৰেচি। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। অচিনে জন্মগতভাৱে উৰিয়া ভাষা জানে আৰু পাছত ইংৰাজী আৰু হিন্দী শিকিছে। এই কথাটোৰ আধাৰত তলৰ কোনটো মন্তব্য শুদ্ধ নহয়? এটা কথা কৈ লওঁ ইয়াতে। অচিনে জন্মগতভাৱে উৰিয়া ভাষা জানে, গতিকে অচিনৰ মাতৃভাষা কোনটো? ভাষাটো কি হয়? উৰিয়া হয়। তাৰ দ্বিতীয় ভাষাটোহে ইংৰাজী আৰু হিন্দী হ'ব। অপশ্যন কি দিছে? তেওঁৰ হিন্দী শিকন হৈছে ভাষা শিকন, যিটো হিন্দী হয় তেওঁটো শিকিছে, গতিকে এইটো আমাৰ শুদ্ধ হয়। তেওঁ ইংৰাজী শিকন হৈছে ভাষা শিকন, তেওঁ ইংৰাজী ভাষাটো শিকি মেলিয়েতো শিকিছে, গতিকে এইটো শুদ্ধ হয়। তেওঁ ইংৰাজী শিকন হৈছে ভাষা আহৰণ। ইংৰাজী শিকনটো তেওঁৰ ভাষা আহৰণ নহয়, তেওঁ ভাষাটো শিকিছে, ভাষাটো আহৰণ কৰা নাই। গতিকে এইটো আমাৰ শুদ্ধ নহ'ব, অশুদ্ধ হ'ব। আৰু আমাৰ অশুদ্ধটোৱে যিহেতু বিচাৰিছিলে, এইটোৱে আমাৰ শুদ্ধ আনচাৰ হ'ব। আৰু ইয়াৰ পিছৰ অপশ্যনটো দিছে তেওঁ উৰিয়া শিকন হৈছে ভাষা আহৰণ, গতিকে উৰিয়াটো কি হয়? তেওঁ ভাষা আহৰণ কৰিছে, এইটো আমাৰ শুদ্ধ হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। কাৰনিক প্ৰণোদীকৰণ ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন তেতিয়া হয় যেতিয়া এগৰাকী ব্যক্তিয়ে ঘৰুৱা ভাষা নেটিভ লেংগুৱেজ কোৱা মানুহৰ কাষ চাপিবলৈ ভাষাটো শিকে। এগৰাকী ব্যক্তিয়ে যেতিয়া তেওঁৰ সম্প্ৰদায়ৰ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানবোৰৰ পৰা ভাষা শিকে,
যেতিয়া এগৰাকী ব্যক্তিয়ে কিতাপ লিখিবলৈ ভাষাটো শিকে, এগৰাকী ব্যক্তিয়ে উপযোগিতা ভিত্তিক কাৰণ যেনে বৃত্তি আদিৰ বাবে ভাষা শিকে। কাৰণিক প্ৰণোদীকৰণ, কাৰণতহে দৰকাৰ হৈছে। ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন যিটো হ'ব, সেইটো হ'ব আমাৰ এগৰাকী ব্যক্তিয়ে উপযোগিতা ভিত্তিক কাৰণ যেনে বৃত্তিৰ কাৰণে ভাষাটো শিকে। গতিকে অপশ্যন 4টো ইয়াৰ শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলৰ কথাখিনি পঢ়ি ই কোন ভাষাৰ ৰেজিষ্টাৰৰ অন্তৰ্ভুক্ত হ'ব চিনাক্ত কৰা। বিপ্লৱৰ পাছত হঠাতে ইয়াক পৰিৱৰ্তন কৰিব পৰা গ'ল। ইউৰোপ আৰু এছিয়াৰ বিভিন্ন অঞ্চলকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত ব্যক্তিৰ অধিকাৰ তথা সমাজৰ ক্ষমতা কাৰ হাতত ন্যস্ত হৈ আছে সেই বিষয়ে আলোচনা হ'বলৈ আৰম্ভ কৰিলে। ভাৰতবৰ্ষত ৰাজা ৰামমোহন ৰায় আৰু ডিৰোজিয়ে ফৰাচী বিপ্লৱৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰিলে। উপনিবেশবোৰত এই ঘটনাক্ৰমে সমাজ পৰিৱৰ্তনৰ বাবে এই ধাৰণাবোৰ ব্যৱহাৰৰ বাট মুকলি কৰিলে। ইয়াক কেনেকুৱা ধৰণৰ ৰেজিষ্টাৰ হ'ব? ৰাজনৈতিক ৰেজিষ্টাৰ, সমাজ বিজ্ঞান ৰেজিষ্টাৰ, বিপ্লৱ ৰেজিষ্টাৰ, বৈজ্ঞানিক ৰেজিষ্টাৰ। এইটো হ'ব আমাৰ সমাজ বিজ্ঞান ৰেজিষ্টাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।